আমাৰ নলবাৰী সমাজখনে বিভিন্ন সংগঠন, গণতান্ত্ৰিক সংগঠন, সাহিত্য সংগঠন বা অন্যান্য সংগঠনবিলাকে মোক ইয়াৰ পৰা গোলাঘাটলৈ যাবৰ সময়ত যিখিনি মৰম চেনেহ আগবঢ়াইছে সেইটো মই জীৱনত নাপাহৰোঁ। এইটোও সত্য যে যোৱা 40 বছৰৰ ভিতৰত মই মোৰ ফালৰ পৰা যিমান পাৰোঁ সিমানেই নলবাৰী সমাজখনৰ লগত একাত্ম হৈ চলিবলৈ চেষ্টা কৰিছিলোঁ আৰু সকলো সুখ দুখত মই ইয়াৰ সমাজখনৰ লগত লগ হৈ কাম কৰিছিলোঁ আৰু বহু ক্ষেত্ৰত নেতৃত্বও দিছিলোঁ। গতিকে এইখন সমাজ প্ৰকৃততে মই বৰ বিপদত পৰিলোঁ। যোৱা 5 মে' তাৰিখে আমাৰ শ্ৰীমতী তেওঁ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিল আৰু তাৰপিছত মই দুটা ল'ৰাৰ সৈতে ইয়াত থকাটো আৰু সিহঁতিও বৰ নিথৰুৱা হৈ যাব বুলি ভাবি নলবাৰীৰ ঠাইত অলপ আমাৰ আপোন মানুহৰ ওচৰলৈ যোৱা কথা চিন্তা কৰিলোঁ। তেওঁ মৃত্যু নোহোৱালৈ হয়তো আজি 8 বছৰ হ'ল মই ৰিটায়াৰ হোৱা, নলবাৰীত আছোঁৱেই। এইখিনি সময়ো নিশ্চয় থাকিলোৱে, কিন্তু চূড়ান্ত এটা বিপৰ্যয়ৰ ফলস্বৰূপে আজি এই সিদ্ধান্তটো ল'বলগীয়া হ'ল। কিন্তু নলবাৰী জনসাধাৰণে যিকণ মৰম চেনেহ আগবঢ়ালে আৰু ইমান আন্তৰিকতা আৰু নিভাঁজ সহজ সৰলভাৱে মই সেইটো কোনোদিনে নাপাহৰোঁ আৰু মৃত্যু পৰ্যন্ত নলবাৰী সমাজ জীৱনক মই পাহৰিব নোৱাৰোঁ। আজি আমি নলবাৰী সমাজ জীৱনৰ এগৰাকী বিশিষ্ট ব্যক্তি, ইতিহাসবিদ, বিশিষ্ট শিক্ষাবিদ আৰু নলবাৰীৰ সমাজ জীৱনৰ লগত যোৱা 40 বছৰতকৈ অধিক কাল অতি সক্ৰিয়ভাৱে আৰু সৃষ্টিশীল কাম কাজৰ মাজেৰে জড়িত হৈ থাকি নলবাৰীৰ সমাজ জীৱনক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰা শ্ৰদ্ধাৰ ৰফিউল হুছেইন বৰুৱা ডাঙৰীয়াৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। নলবাৰী জিলা সাহিত্য সভাৰ তৰফৰ পৰা তেখেতৰ সুন্দৰ স্বাস্থ্য আমি কামনা কৰিছোঁ, দীৰ্ঘ জীৱন কামনা কৰিছোঁ আৰু এই 40 বছৰতকৈ বেছি সময় নলবাৰীৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত অতি সক্ৰিয়ভাৱে লাগি থাকি নলবাৰী সমাজখনক সমৃদ্ধ কৰিবৰ কাৰণে, চহকী কৰিবৰ কাৰণে, সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিবৰ কাৰণে তেখেতে যি প্ৰচেষ্টা চলালে এই প্ৰচেষ্টাৰ বাবে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে নিজৰ জন্মস্থানলৈ অহা 21 তাৰিখত যাত্ৰা আৰম্ভ কৰিব বুলি আমি জানিব পাৰি আমি তেখেতৰ বাসগৃহলৈ আহিছোঁ। তেখেতক সুন্দৰ স্বাস্থ্য আমি কামনা কৰিছোঁ, দীৰ্ঘ জীৱন কামনা কৰিছোঁ আৰু সৃষ্টিশীল কাম কাজত তেখেতে যাতে নিমগ্ন হৈ সমাজখনক, তেখেতৰ জন্মভূমিৰ সমাজখনকো ঠিক একেদৰে সমৃদ্ধ কৰিব পাৰে তাৰ বাবে আমি আন্তৰিকতাৰে তেখেতলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি নলবাৰী সমাজ জীৱনৰ এগৰাকী অক্লান্ত কৰ্মী ৰফিউল হুছেইন বৰুৱা ডাঙৰীয়া, তেখেতক আমি দীৰ্ঘদিন নলবাৰীত পাইছোঁ। সমগ্ৰ নলবাৰীৰ সুখে দুখে তেখেত আমাৰ নলবাৰী সমাজৰ লগত আছে আৰু তেখেতে দীৰ্ঘদিন তেখেতৰ লেখাসমূহৰ মাজেদি নলবাৰী অঞ্চলৰ ইতিহাসকে ধৰি আমাৰ এই অঞ্চলৰ যি ঐতিহ্য তাক বিভিন্ন ধৰণে গ্ৰন্থৰূপ দি আমাৰ এই অঞ্চলটোক তুলি ধৰিছে আৰু তেখেত এতিয়া অৱসৰকালীন সময়ত তেখেত নিজৰ জন্মভূমিলৈ যাব আৰু তাত গৈ তেখেতৰ অঞ্চলটোকো তেনেকৈ আমাৰ নলবাৰীৰ নিচিনাকৈ সমৃদ্ধ কৰিব আৰু তাৰে কামনা কৰি তেখেতৰ সুস্বাস্থ্য কামনা কৰি আমি নলবাৰী জিলা সাহিত্য সভাৰ তৰফৰ পৰা, অসম সাহিত্য সভাৰ তৰফৰ পৰা তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেত সুন্দৰভাৱে থাকি থকা জীৱনত আমাৰ সমাজক সেৱা আগবঢ়াওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।